সিংগাপুৰৰ পৰা আহি পৰিছে এক বহুতে জৰুৰী খবৰ যি খবৰে নিশ্চিত কৰিলে জুবিন গাৰ্গে নিশ্চিতভাৱে ন্যায় পাব ইয়াৰ লগতে আলপস্বাধীনৰ পৰেশ বৰুৱাইও জুবিন গাৰ্গৰ ন্যায়ক লৈ কৰিছে কেইবাটাও মন্তব্য যি মন্তব্য শুনিলে আপোনাৰ চকু কপালত উঠিব ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও আজিৰ দিনটোতে এনে কিছুমান মন্তব্য কৰে যি মন্তব্য প্ৰতিজন অসমীয়াই জনাটো বহুতে জৰুৰী হয় মুঠ তিনিটাকৈ গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ কাৰণে আনিছো অলপো স্কিপ নকৰাকৈ ভিডিঅ'টি শেষলৈকে চাব আৰু এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে আজিৰ এই ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব প্ৰতিজন জুবিন প্ৰেমিক মই অনুৰোধ কৰিম আজিৰ এই ভিডিঅ'টিৰ কমেণ্টত #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি এবাৰ নিশ্চয় লিখিব বলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে তাৰ সবিশেষ জানো আহক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য জুবিন গাৰ্গক একাংশই ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে কিন্তু বিজেপিৰ উদ্দেশ্য হৈছে অসমক একত্ৰিত কৰি ৰখা আন্দোলনৰে যাতে অসমখন ভৰি নপৰে তাৰ বাবে কৰা হৈছে এই বিশেষ চেষ্টা জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ ৰাজনীতি নহয় জুবিনক কংগ্ৰেছ বিজেপি এজেপি সকলোৱে প্ৰাণ ভৰি ভাল পায় জুবিন গাৰ্গৰ ঘটনাক লৈ ৰাজনীতিৰ কোনো অৱকাশ নাই জুবিনৰ মৃত্যুৰ পিছত একাংশ ভুৱা অনুৰাগীয়ে শিল্পীগৰাকীৰ নামত অশান্তি বিয়পোৱাৰ চেষ্টা কৰিছে এয়া স্পষ্ট কথা যিকোনো মূল্যৰ বিনিময়ত জুবিন গাৰ্গৰ অসমক অশান্ত কৰিবলৈ মই হিমন্ত বিশ্ব শৰ্মাই নিদিওঁ এইখন অসম ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ জুবিনৰ অসমক ৰাজনীতিৰ বৈধভূমি হ'বলৈ দিয়া নহ'ব জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুৰ ঘটনাক এছাম লোকে ৰাজনৈতিক হাতিয়াৰলৈ ৰূপান্তৰ কৰাৰ বাবে চেষ্টা চলাইছে এই সকল লোকে জীৱনকালত জুবিনৰ এটা গানো শুনা নাছিল কিন্তু জুবিনৰ মৃত্যুৰ পিছত জুবিন গাৰ্গৰ আদৰ্শক অন্যফালে লৈ যোৱাৰ প্ৰচেষ্টা কৰিছে ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ বিষ্ণুপ্ৰসাদৰ মৃত্যুৰ পিছত ৰাজনীতি হোৱা নাছিল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো ৰাজনীতিক কোনো পক্ষে হ'বলৈ দিয়া নহ'ব কাৰণ জুবিন গাৰ্গক বিজেপি এজেপি কংগ্ৰেছ সকলোৱে প্ৰাণ ভৰি ভাল পায় জুবিন গাৰ্গৰ ঘটনাক লৈ ৰাজনীতিৰ কোনো অৱকাশ নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য জুবিন গাৰ্গৰ ঘটনাত একাংশই ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছে এওঁলোকৰে বহু সংখ্যকে এটাও গীত শুনা নাই জুবিন গাৰ্গৰ বিষয়ে এওঁলোকৰ জ্ঞানো সীমিত জুবিনৰ আদৰ্শক পৃথক প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰিব বিচাৰিছে ৰাজনীতি আৰম্ভ কৰা হৈছে হয় এই আটাইবিলাক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ক্ষিপ্ৰতাৰে চলিছে জুবিনৰ ঘটনাৰ তদন্ত ছিংগাপুৰ আৰক্ষীৰে SITৰ 1.5 ঘণ্টাজোৰা বৈঠক যি বৈঠকত বহুত কেইটা গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় এতিয়ালৈকে ছিংগাপুৰত SIT দলে কি তথ্য লাভ কৰিলে তাৰ সবিশেষ আপোনালোকৰ মাজত তুলি ধৰিম ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব অতি ক্ষিপ্ৰতাৰে চলিছে জুবিনৰ ঘটনাৰ তদন্ত ছিংগাপুৰ আৰক্ষীয়ে SITৰ 1.5 ঘণ্টাজোৰা বৈঠকত SDGP মুন্না প্ৰসাদ গুপ্তা তৰুণ গোৱেল তদন্তত সহযোগিতা আগবঢ়াব ছিংগাপুৰ আৰক্ষীয়ে 19 ডিচেম্বৰত দাখিল কৰিব কৰোনাৰ তদন্তৰ প্ৰতিবেদন অসমৰ ৰাইজক ধৈৰ্য ধৰিবলৈ আহ্বান ছিংগাপুৰ আৰক্ষীৰ 19 ছেপ্টেম্বৰত সংঘটিত ঘটনাৰ স্থান পৰিদৰ্শন কৰিলে SITৰ দলে হোটেল পেন পেচিফিক সানটেক কনভেনশ্যনতো পৰিদৰ্শন কৰিছে SITৰ দলে ছিংগাপুৰত ক্ষিপ্ৰতাৰে চলিছে জুবিন মৃত্যুৰ তদন্ত ৰাজ্যবাসীৰ বাবে এটা বহুতে জৰুৰী খবৰ জুবিন গাৰ্গৰ লগত পলিটিক্স হয় শাসক বিৰোধীয়ে পলিটিক্স আৰম্ভ কৰিলে জুবিন গাৰ্গক লৈ ইতিমধ্যে বহুত কেইটা তথ্য উন্মোচন হৈছে সবিশেষ আপোনালোকৰ মাজত তুলি ধৰিছো জুবিন গাৰ্গৰ লগত পলিটিক্স শাসক বিৰোধীয়ে সলনি কৰিলে নেকি জুবিন অনুৰাগীৰ সংখ্যা জীৱিত কালত জুবিনক সমালোচনা কৰা সকল নহয় নেকি প্ৰকৃত অনুৰাগী মুকলিকৈ নকলেও জুবিনে নিবিচাৰা ৰাজনীতিৰ সূচনা হ'ল জুবিনৰ নামত বিজেপিৰ ন্যায় যাত্ৰাত জুবিন অনুৰাগীক লৈ ওলাল নতুন সংজ্ঞা দুভাগত বিভক্ত কৰা হৈছে জুবিন অনুৰাগীক
প্ৰকৃত আৰু নকল অনুৰাগীক লৈ সূচনা হৈছে বিতৰ্কৰ বিজেপিৰ প্ৰতিবাদত যোৱাসকল জুবিনৰ প্ৰকৃত অনুৰাগী বুলি দাবী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মুখ্যমন্ত্ৰীৰ মতে একাংশই জুবিন অনুৰাগীৰ ভাও ধৰি অসমক অশান্ত কৰিছে জুবিন অনুৰাগীৰ ভাওতাৰাসকলৰ বিৰুদ্ধে বিজেপিৰ লগত প্ৰকৃত অনুৰাগী জুবিন গাৰ্গৰ লগত ইতিমধ্যে অসমত আৰম্ভ হৈছে পলিটিক্স ন্যায় কেতিয়া পাব জুবিন গাৰ্গে গোটেই ৰাজ্যৰ মানুহে বহুত আশা ধৈৰ্য ধৰি সহ্য কৰি বহি আছে কেতিয়া ন্যায় দিয়া হ'ব জুবিন গাৰ্গক কিন্তু ইফালে বিৰোধী শাসক দুটা ৰাজনৈতিক দলেই জুবিন গাৰ্গক লৈ চলাই আছে জুবিন গাৰ্গক লৈ আৰম্ভ কৰিছে এক প্ৰকাৰৰ পলিটিক্স ৰাজনীতি আপোনালোকৰ মন্তব্য ভিডিঅ'টিৰ কমেণ্টত নিশ্চয় জনাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দুসকলক লৈ কৰিছে এক বহুতে জৰুৰী ঘোষণা হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু মহিলাসকলক লৈ কেইবাটাও জৰুৰী ঘোষণা কৰে প্ৰতিগৰাকী অসমীয়াই জনাটো বহুতে জৰুৰী মুখ্যমন্ত্ৰীৰ মন্তব্য হিন্দু মহিলাই জন্ম দিয়ক তিনিটাকৈ সন্তান এই আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুটা নহয় জন্ম দিয়ক তিনিটাকৈ সন্তান হিন্দুৰ জনসংখ্যা হ্ৰাস পোৱাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুটাৰ সলনি তিনিটা সন্তানৰ নীতি ল'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নগাঁৱত হ্ৰাস পাই আহিছে হিন্দুৰ জনসংখ্যা আমি দুটাৰ সলনি জন্ম দিব লাগিব তিনিটা সন্তান কিন্তু চাৰিটা সন্তান জন্ম নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ দুটা নহয় জন্ম দিয়ক তিনিটাকৈ সন্তান প্ৰতিগৰাকী হিন্দু মহিলাই তিনিটাকৈ সন্তান জন্ম দিয়ক কাৰণ হিন্দুৰ জনসংখ্যা হ্ৰাস পাইছে আৰু মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে অসমবাসীসকল আপোনালোকৰ কি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক লৈ আপোনালোকৰ মন্তব্য কি আপোনালোকৰ মতামত কি ভিডিঅ'টিৰ কমেণ্টত আপোনালোকৰ মতামত জনাবলৈ নেপাহৰিব নগাঁৱত হ্ৰাস পাই আহিছে হিন্দুৰ জনসংখ্যা আমি দুটাৰ সলনি জন্ম দিব লাগিব তিনিটা সন্তান কিন্তু চাৰিটা সন্তান জন্ম নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ দুটা নহয় জন্ম দিয়ক তিনিটাকৈ সন্তান প্ৰতিগৰাকী হিন্দু মহিলাই তিনিটাকৈ সন্তান জন্ম দিয়ক কাৰণ হিন্দুৰ জনসংখ্যা হ্ৰাস পাইছে আৰু মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে অসমবাসীসকল আপোনালোকৰ কি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক লৈ আপোনালোকৰ মন্তব্য কি আপোনালোকৰ মতামত কি ভিডিঅ'টিৰ কমেণ্টত আপোনালোকৰ মতামত জনাবলৈ নেপাহৰিব দুটাৰ সলনি তিনিটা সন্তানৰ নীতি ল'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই